কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ সম্পন্ন। কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থা চমুকৈ কেন্দ্ৰীয় সমিতিৰ এখন সভা বোকাজান পৌৰসভাৰ কনফাৰেন্স হলত অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শালিগ্ৰাম উপাধ্যায়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ অধ্যক্ষ লোকনাৰায়ণ সুব্বা আৰু কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গংগা উপাধ্যায় আৰু কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তিলক ৰিজালৰ প্ৰমুখ্যে কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱগঠিত সমিতিখনৰ বিষয়ববীয়াৰ লগতে সদস্যসকল। কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱগঠিত সমিতিখনৰ সাধাৰণ সম্পাদক কৰণ উপাধ্যায়ে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত যোৱা 19 ছেপ্টেম্বৰ আনুষ্ঠানিকভাৱে গঠন কৰা কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱগঠিত সমিতিখনৰ বিষয়ববীয়াৰ লগতে সদস্যসকলকো সন্থাৰ গোপনীয়তা ৰক্ষাৰ্থে শপত ব্যাখ্যা কৰোৱা KNSUৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তিলক ৰিজালে। কাৰ্বি আংলং নেপালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱগঠিত সমিতিখনৰ সভাপতি চন্দন প্ৰধান, উপসভাপতি বসন্ত চেত্ৰী, সাধাৰণ সম্পাদক কৰণ উপাধ্যায়, সহকাৰী সাধাৰণ সম্পাদক খিম চেত্ৰী আৰু কাৰ্যালয় সম্পাদক পুনম ৰায় আৰু প্ৰচাৰ বিভাগৰ সম্পাদক মঞ্জু শৰ্মা আৰু 15 সদস্যৰ সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।